গাইছ মানে মই যে তোমালোকক কৈ আছিলোঁ SSC GD মানে SSCৰ এক্সামৰ কথা তোমালোকক যিহেতু কৈছোঁ তোমালোকে যোনবিলাকে তোমালোকে জানা তো তোমালোকে জানাৰ কাৰণে তোমালোকে এই ভিডিঅ'টো নাচালে হ'ব যিবিলাকে নাজানা মই তেওঁলোকক কৈছোঁ যে অহা 20 তাৰিখৰ পৰা তোমালোকৰ মানে এক্সাম ষ্টাৰ্ট হ'ব যিটো SSC মানে ৰিক্ৰুটমেণ্ট তো সেইটো ষ্টাৰ্ট হ'ব। হাই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মানে এই ভিডিঅ'টো মানে বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে আপোনালোক যিবিলাকে মানে SSCৰ মানে এক্সাম দিবলৈ গৈ আছে তো এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে থাম্বনেল টাইটেল চাই নিশ্চয় এই ভিডিঅ'টো ক্লিক কৰিছা তো যিহেতু ক্লিক কৰি চাবলৈ বিচাৰিছা তো মই এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম SSC GDৰ মানে এক্সাম দিবলৈ গ'লে তোমালোকে ডকুমেণ্ট লগত কি লৈ যাবা তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকা। SSC GDৰ মানে এক্সাম দিবলৈ গ'লে তো তোমালোকে লগত ডকুমেণ্টছ কি লৈ যাবা তো পোনপ্ৰথমতে তোমালোকে লৈ যাব লাগিব যিখন মানে এডমিট কাৰ্ড যিখন মানে SSC ফালৰ পৰা যিখন মানে এডমিট কাৰ্ড ডাউনলোড কৰা হৈছে বা হ'ব তো সেইখন তোমালোকে লগত লৈ যাব লাগিব। লগতে তোমালোকে ফটো পাছপোৰ্ট সাইজৰ ফটো মানে 2 কপি লগত লৈ যাব লাগিব। তো এইখিনি কথা তোমালোকে গম পালা আৰু লগতে তোমালোকৰ ID প্ৰুফ হিচাপত আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স তো যি আছে মানে এখন লৈ যাব লাগিব আৰু লগতে লাগিব তোমালোকৰ এডমিট কাৰ্ড মেট্ৰিকৰ যিখন এডমিট কাৰ্ড তো সেইখন লগত লৈ যাব লাগিব। এইখিনি কথা তোমালোকে গম পালা মানে তোমালোকৰ যদি ভোটাৰ কাৰ্ড নাই তেতিয়াহ'লে তোমালোকে আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স পান কাৰ্ড তোমালোকে লগত লৈ যাবা যিকোনো এখন তো ID প্ৰুফ হিচাপত তোমালোকৰ তো তেতিয়া হৈ যাব তোমালোকৰ ইমান বেছি টেনশ্যন ল'ব লগা নাই তো এইখিনি হ'লে হৈ যাব। মানে আৰু লগতে মই কৈ দিছোঁ তোমালোকক মানে মই ভাল খবৰ বুলি কিয় কৈছোঁ যে আমাৰ অতি সোনকালে মানে যিটো এক্সামটো হ'ব তো অলৰেডি মানে এডমিট কাৰ্ড ডাউনলোড হৈ গৈছে যিসকলে মানে বহুতে অলৰেডি এডমিট কাৰ্ড ওলাইছেও তো যিসকলে ওলোৱা নাই এডমিট কাৰ্ড তো তোমালোকে জলদি এডমিট কাৰ্ডখন ওলাই লোৱা আৰু অতি সোনকালে মই গুৱাহাটীত গৈ আছোঁ তো 21 তাৰিখে গৈ আছোঁ তো তোমালোকে আহিবা তাত লগ পাম। আৰু ভাল খবৰ বুলি মই কিহৰ কাৰণে কৈছোঁ ভাল খবৰ মানে এইকাৰণে কৈছোঁ যে আমাৰ আগতে আছিলে ইংলিছ আৰু হিন্দী লেংগুৱেজত আছিলে মানে এতিয়া আৰু এইকাৰণে ভাল হৈছে যে এতিয়া 15টা লেংগুৱেজ মানে অসমীয়া লেংগুৱেজটো তোমালোকৰ মানে চিলেক্ট কৰিব পাৰিবা তোমালোকে চিলেক্ট কৰিব পাৰিবা তো সেইকাৰণে কৈছোঁ তোমালোকে এতিয়া নিজৰ ভাষাত মানে তোমালোকে আছামিছ লেংগুৱেজত তোমালোকে এক্সাম দিব পাৰিবা তো সেইকাৰণে কৈছোঁ তোমাৰ বহুত বেছি ভাল খবৰ আমাৰ কাৰণে। তো আজিৰ ভিডিঅ'টো মানে এইখিনিলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাইছোঁ।